কেবিনেটত কেইবাটাও বিষয় আলোচনা হয়, কিন্তু কেইবাটাও চৰকাৰী কৰ্মচাৰীৰ বিষয়ে মই তালৈকে ডিটেইলছ নাযাওঁ। আজি আমাৰ কেবিনেটে অসমত বানপানীৰ পৰা প্ৰতিৰোধৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2,205 কোটি টকাৰ বিভিন্ন প্ৰকল্প হাতত লোৱাৰ যিটো প্ৰস্তাৱ আছিল তাক অনুমোদন জনায়। 2,205 কোটি টকাৰে আমি অসমত 76 কিলোমিটাৰ আমি বানপানীৰ ইৰোশ্যন কণ্ট্ৰোলৰ বাবে আমি কাম কৰিম। এণ্টি ইৰোশ্যন হ'ব 76 কিলোমিটাৰ, 33 কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ'ব আৰু 17.72 কিলোমিটাৰ চিলটেশ্যনৰ কাম কৰা হ'ব। এই প্ৰকল্পটোৰ অধীনত এটা নতুন ব্যৱস্থা কৰা হ'ব যে আমি লেণ্ড ৰিক্লেমেশ্যন কৰিব পাৰোঁ নেকি। আমি প্ৰথম গোৱালপাৰা টাউনত এই প্ৰজেক্টটোৰ অধীনত এটা প্ৰকল্প আছে, যাৰ জৰিয়তে ব্ৰহ্মপুত্ৰত আগতে যি মাটি উটি গৈছিলে, পানীয়ে লৈ গৈছিলে, সেই মাটি আমি পুনৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাম। ইতিমধ্যে বগীবিলৰ তলত এই প্ৰচেষ্টা দি আমি বহুখিনি সফল হৈছোঁ। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থাৰে আমি মাটি ব্ৰহ্মপুত্ৰত জাহ যোৱা মাটি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ বগীবিল দলঙৰ সমীপত। সেই ব্যৱস্থাটোকে আগবাঢ়ি লৈ গৈ এই 2,205 কোটি টকা যিটো বান সুৰক্ষাৰ কামত আজি আমি অনুমোদন জনাইছোঁ, তাত এটা ডাঙৰ কম্পোনেণ্ট থাকিব লেণ্ড ৰিক্লেমেশ্যন। আৰু এনেকৈ যদি আমি সফল হ'ব পাৰোঁ, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰই লৈ যোৱা বহুতো মাটি আমি পৰৱৰ্তী দিনত হয়তো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। আজিৰ কেবিনেটত যোৱাবাৰো মই আপোনালোকক কৈছিলোঁ, আজি আমি তাক আনুষ্ঠানিকতা কৰিলোঁ। অসমৰ গাঁও অঞ্চলত জনজাতীয় লোকক আমি 50 বিঘালৈকে বসুন্ধৰা আঁচনিৰ অধীনত আমি মাটি প্ৰদান কৰোঁ। কাৰণ ট্ৰাইবেল মানুহে এই মাটিসমূহ হেৰিডিটৰীভাৱে শ বছৰ জুৰি দখল কৰি আছিলে। জেনেৰেল মানুহক আমি 7 বিঘা দিওঁ, কিন্তু যিহেতু জনজাতীয় লোকে শ বছৰ জুৰি এই মাটিবোৰ তেওঁলোকৰে আছিল, সেইকাৰণে তেওঁলোকক আমি মাটিৰ যিটো দিয়াৰ পৰিমাণ সেইটো আমি 50 বিঘা কৰিছিলোঁ মিছন বসুন্ধৰাত। আজি আমি সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকলৈও আমি আগবঢ়াই দিওঁ। আজি আমাৰ কেবিনেটে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত লয়, যাতে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনসমূহ আমি সক্ৰিয় কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটত ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনেল যিখন ৰুলছ আছিল তাক আমি এমেণ্ডমেণ্ট কৰোঁ। VDPৰ বয়স আগতে 25ৰ পৰা 50 বছৰলৈকে আছিলে। আজি ৰুলখন এমেণ্ড হোৱাৰ পিছত VDPৰ বয়স ঊৰ্ধ্বতম বয়স 40 বছৰ হ'ব, 25 to 40 years। আৰু য'ত য'ত প্ৰয়োজন তাত আমি নতুনকৈ ভিলেজ অৰ্গেনাইজেশ্যনেল যিটো VDP আমি কমিটিসমূহ নতুনকৈ গঠন কৰাৰ বাবেও আমি অধিকাৰ পাম। আমাৰ যোৰহাটত যিটো লাচিত মৈদাম মেমৰিয়েল নিৰ্মাণ হৈ আছে, নিৰ্মাণৰ সময়ত আমাৰ বিভিন্ন কম্পোনেণ্ট লগাই এই গোটেই নিৰ্মাণ কামটোৰ সম্পূৰ্ণ যিটো পুঁজি তাক আজি কেবিনেটে 249 কোটি টকা হিচাপে ধাৰ্য কৰে।
This will be the final amount 249 crore গোটেই প্ৰজেক্টটোৰ কাৰণে আজি আমাৰ কেবিনেটত BTCৰ CM বা চিফ আৰু BTCৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ এইটো আগতেও আছিলে এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে মৰ্যাদা আছিলে কিন্তু BTC একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায় প্যাৰেলেলি BTC যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য BTR বাহিৰত নহয় উইদিন দ্য BTR তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব BTCৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব আজি কেবিনেটে তাত অনুমোদন জনায় অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলী ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেণ্টে ৰাখে তাৰ মানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি GST লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যিহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব
কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব। এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম। আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব। আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায়। আৰু মই লগতে এইটোও জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ। বিভিন্ন ৰাজ্যই কৰে, কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই। গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই, যিহেতু আমি নিজে নলওঁৱে। এইটোৰ টেক্স ইজ 0। গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয়। যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে। হয়, শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত, তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। 2 days ago, the District Congress Committee of Sribhumi District performed the national anthem of Bangladesh in place of the national anthem of India. This is a blatant disrespect to the people of India, its national anthem, as well as it is in line with the new claim of various Bangladesh leading citizen that eventually Northeast will be part of Bangladesh. We see the recitation of national anthem by the Congress District Committee is somehow a endorsement of the claim of various Bangladeshi people and organ of the government that Northeast is their part and parcel. I have instructed Assam Police
to register a case against the District Congress Committee of Sribhumi District and to take action as per the law. স্যার বেলেগ এটা প্ৰশ্নত সোধো স্যাৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য কেতিয়া মানে এখন আৰম্ভ হ'ব বা পৰিকল্পনা হৈছে ডেট আমি ঠিক কৰা নাই এতিয়াও কাৰণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 20% নিৰ্মাণ কাৰ্য বাকী আছে চক অসমত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাটো অসমৰ ঔদ্যোগিক বিবৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা টাটাই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল টি গাৰ্ডেনক যদি আমি বাদ দিওঁ যাক মেগা ইণ্ডাষ্ট্ৰি বুলি কয় আৰু 30,000 crores যিটো বিনিয়োগ private industrial house kora this is the biggest investment in the history of Assam tar agote Hindustan paper call ahise ba NRL hoise oil hoise gas cracker hoise government tatai jetia ohomot ei industry to stapon koribo agbahi gol iar porinam sorupe ohome আৰু কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আমাৰ ৰাজ্যত আনাৰ বাবে আমি সক্ষম হৈছো যাৰ প্ৰক্ৰিয়া চলি আছে প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল ম্যান পাৱাৰ নাই এই অভিযুক্ত বা এই যেটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি আইটি ইণ্ডাষ্ট্ৰি চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ লৰাগৈ কৰ্ণাটকত থকা হিউম্যান ৰিসোৰ্স দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ যে উদ্যোগ হলে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতে নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া লৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেন্ট লাগে তেতিয়ালে আমাৰ লৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবো যে প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ আৰু গোটেই কংগ্ৰেছ ইকোসিস্টেমটোৱে অসমৰ ডেভেলপমেন্ট নিবিচাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 মান্থ সমাহত তেওঁলোকে দেখা পাব যে কৰ্ণাটকৰ লৰা ননাকৈও অসমত টাটাই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে আৰু বেছি প্ৰফিটেবল হ'ব আৰু মইতো আপোনালোকক গৌৰৱ গগৈ খবৰ দিব খুজিছো যে ইলেকশ্যনৰ আগতে মই চেষ্টা কৰি আছো আৰু এটা ইণ্ডাষ্ট্ৰি এনেকুৱা ঘোষণা কৰাৰ বাবে তাতো মনটো দুখ পাব
যে এইটোতো কংগ্ৰেছতে যাব কৰ্ণাটকতে যাব লাগিছিল বাট মই চেষ্টা কৰি আছোঁ যে এনেকুৱা ধৰণৰ আৰু এটা ইণ্ডাষ্ট্ৰী যাতে আমি অসমত এনাউন্স কৰিব পাৰোঁ আৰু অসমৰ ডেকা লৰাই এই উদ্যোগটো চলাব গৌৰৱ গগৈয়ে ভাবে যে জন্মস্বত্ব কৰ্ণাটকৰ আমি কৰ্ণাটকক বেয়া নাপাওঁ কিন্তু মই কৰ্ণাটকক ক'ব খুজিছোঁ যে ইউ হেভ এ প্ৰব্লেম অফ প্লেণ্টি আপোনালোকৰ ইয়াত বহুত উদ্যোগ হৈ গ'ল কিছু উদ্যোগ অসমলৈকে দিয়ক নাগালেণ্ডলৈকে দিয়ক মণিপুৰলৈকে দিয়ক যাতে উত্তৰ পূৰ্বৰ ডেকা ল'ৰাসকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে বাংলাদেশৰ গান গোৱা আৰু অসমত উদ্যোগীকৰণৰ বিৰোধিতা কৰা আৰু গৌৰৱ গগৈ পাকিস্তানৰ প্ৰতি থকা মৰম এই গোটেইবোৰ আপোনালোকে একেডাল খুঁটা দিয়ে চাব লাগিব নহ'লে বাংলাদেশৰ নেশ্যনেল এন্থেম গোৱাৰ পিছত সেই মানুহকেইজনক আজি পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল নে নালাগিছিল গৌৰৱ গগৈ মনে মনে ভালেই পাইছে কাৰণ দিছ ইজ এ প্ৰজেক্ট অফ পাকিস্তান গভৰ্ণমেণ্ট কেইদিনমান আগতে আপোনালোকে দেখিছে যে পাকিস্তানৰ জইণ্ট ষ্টাফ কমিটিয়ে বাংলাদেশৰ মহম্মদ ইউনুছক এটা প্ৰেজেণ্টেশ্যন দিছে গ্ৰেটিফি এটা তাতে ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ পাৰ্ট হিচাপে দেখুওৱা হৈছে বাংলাদেশৰ যে অসমখন বাংলাদেশৰে পাৰ্ট তেনেকুৱা এটা মেছেজ আজি কংগ্ৰেছ দলে বাংলাদেশলৈকে পঠিয়াই দিল গতিকে এই গোটেই কংগ্ৰেছ পাৰ্টিটো পাকিস্তান আৰু বাংলাদেশৰ মই বেয়া শব্দ নকওঁ ডট ডট পাৰ্টি বুলি আমি ক'ব পাৰোঁ Priyank Kharge has demoralized the youth of Assam. As a result, what will happen? The youth of Assam will go to Alpha. Youth of Assam will go to jungle as a militant. They do not want peace in Assam. Today we are bringing back youth of Assam from militancy. And Congress want to push our youth towards the militancy. Priyank Kharge is demoralizing youth of Assam and his father Mallikarjun Kharge has criticized Bharat Ratna Bhupen Hazarika when he was conferred Bharat Ratna. This Congress party is all along against the interests of Assam. They want that our people should go to Alpha and we should live in jungle. We should not have any industry in Assam. So this is the attempt of Priyank Kharge is blatantly against the national interest of our country. So here, there was a statement of you also that this is a privileged state and you are. I couldn't. What privilege Sir, this? he just commented on this, saying that Mr. Sharma's language shows his desperation. What else can we expect from him? I am a desperate guy because I live for 10 years. I want to see Assam during that period as a developed state. And I am a desperate guy to see that Assam is developed. South, the states of the southern part of India is developed. Western part of that developed. Can't a chief minister of northeastern state cannot dream for developing his own state? Is it a desperateness? That is why I saw that his statement shows that he is a first-class idiot. He doesn't understand India. He doesn't understand the value of northeastern state. What privilege we have? We did not have a private industry in last 75 years. Getting simply just one industry, we become privileged. You are getting 100. We are getting just one. Now people of Assam should understand that what we have done for Assam. আজি অসমৰ মানুহে বুজি পোৱা উচিত that এই semiconductor industry যে আমি আনিছোঁ ই কৰ্ণাটকৰ দৰে ৰাজ্যকো এক প্ৰকাৰ চিন্তাত পেলাই দিছে অসমত আমি ইমান ক্ৰেডিট পোৱা নাই
অসমৰ সাংবাদিকেও কতো লিখা নাই যে হিমন্ত বিশ্ব শৰ্মাক ক্ৰেডিট দিলোঁ বুলি অসমৰ বুদ্ধিজীৱীয়েও লিখা নাই যে হিমন্ত বিশ্ব শৰ্মাই কিমান এটা ডাঙৰ কাম কৰিছিল বুলি বাট আই মাষ্ট থেংকছ এটলিষ্ট প্ৰিয়াংক খাৰ্গে that তেওঁ বুজাই দিলে অসমৰ মানুহকো আমি কিমান ডাঙৰ কাম অসমৰ ভৱিষ্যতৰ কাৰণে কৰিব পাৰিছো ইয়াততো কোনো আলোচনাই কৰা নাই আমি কৰা প্ৰত্যেকটো কামে কোন কোন সুইচত আঘাত মাৰি আছে আপোনালোকে চিন্তা কৰক কৰ্ণাটকৰ দৰে এডভান্স ষ্টেট এখনকো মই লংকা জ্বলাই দিব পাৰিছো কিন্তু অসমততো মানুহে উল্টাই ক্ৰিটিচাইজে কৰি থাকে গতিকে এটলিষ্ট থ্ৰু প্ৰিয়াংক খাৰ্গে অসমৰ ৰাইজে অন্তত বুজি পাব যে লাষ্ট 5 বছৰত আমি অসমৰ কাৰণে কি কি কৰিব যত্ন কৰিছো স্যাৰ বেলেগ এটা বিষয়ত স্যাৰ নতুনকৈ যিসকল টেট উত্তীৰ্ণ হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছো চলি আছে ৰিজাল্টটো চলি আছে আজি গৌৰৱ গগৈ আৰু এটা কথা কৈছে যে 10 সেপ্টেম্বৰ কেতিয়াবাই গ'ল কিন্তু এতিয়ালৈকে মই সময়ত এসআইটি ৰখি আছো মোক বুজাব নালাগে তেওঁ ফুৰ্তি কৰিব নালাগে তেওঁ যে অসমখন জ্বলাই ৰাখিব খুজিছে কিহৰ কাৰণে যাতে মোৰ প্ৰেছ কনফাৰেন্সখন নহয় 2016 জুবিন গাৰ্গে তেওঁৰ বিষয়ে কি কৈ গৈছিলে তেওঁ নিজক বহুত স্মাৰ্ট ভাবে তেওঁ ভাবে যে অসমখন অশান্তি কৰি ৰাখিলে প্ৰেছ কনফাৰেন্সখন অলপ দেৰি হৈ যাব তেওঁ ভাবে এইটো সময়ত মই প্ৰেছ কনফাৰেন্সখন দিব লাগে যাতে বৰ্তমান জুবিন গাৰ্গক লৈ ৰাইজ আবেগিক হৈ আছে বস্তুটো যাতে নোহোৱা হৈ যায় মইতো ৰাজনীতিৰ অ আ ক খ শিকি থৈছো নহয় কেতিয়া দিব লাগে মইও বুজি পাম হ'ব থেংক ইউ